হয়, বহাগ বিহুৰ আনন্দৰ মাজতে গহপুৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় আজি পুৱা ভাগত। গহপুৰৰ বৰি গাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত উক্ত পথ দুৰ্ঘটনা সংঘটিত হয়, য'ত এগৰাকী যুৱতীৰ মৃত্যু হয় আৰু এগৰাকী যুৱতী আহত হয়। আৰু যুৱতীগৰাকীৰ নাম হৈছে আচলতে সুমি প্ৰধান। ইতিমধ্যে সুমি প্ৰধানৰ মৃত্যু হৈছে আৰু টুটুমণি নাথ নামৰ এগৰাকী যুৱতী ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে, আহত হৈছে। তেখেতক উন্নত চিকিৎসাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰা হৈছে। আৰু এই মুহূৰ্তত মই যিগৰাকী যুৱতীৰ মৃত্যু হৈছে আচলতে সুমি প্ৰধান, তেখেতৰ বাসগৃহত আছোঁ, য'ত ইতিমধ্যে শোকৰ বন্যা হৈছে বুলি ক'ব পাৰি। আৰু যিগৰাকী সুমি প্ৰধান, তেখেতৰ আচলতে বিয়া আছিলে আজি, কিন্তু তেখেতৰ ভিনদেউকৰ ছুটিৰ বাবে তেখেত ভিনদেউক আচলতে বাহিৰত থাকে, বাহিৰত থকাৰ বাবে আহিব নোৱাৰাৰ বাবে কিছু বিয়া পিছুৱাইছিলে। এই 11 মে'ত আচলতে বিয়াৰ যি আচলতে ঠিক কৰিছিলে আৰু বিয়াৰ বজাৰ ইতিমধ্যে হৈ গৈছিলে, সম্পূৰ্ণ প্ৰস্তুতি আৰম্ভ হৈছিল। আৰু তাৰ মাজতে যিটো দুৰ্ঘটনা সংঘটিত হ'ল, য'ত যুৱতীগৰাকীৰ মৃত্যু হৈছে, সুমি প্ৰধানৰ মৃত্যু হৈছে, আৰু ইতিমধ্যে গোটেই ঘৰখনত শোকত ভাগি পৰা পৰিলক্ষিত হৈছে। আমাৰ লগত গাঁৱৰ লোক আছে, মই আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ। এটা অত্যন্ত দুখ লগা ঘটনা, যিগৰাকী সুমি প্ৰধান ইতিমধ্যে মৃত্যু হৈছে তেখেতৰ। বিয়া আজি আছিলে, কিন্তু বিয়াৰ কিছুদিন পিছুৱাইছিলে কিছু অসুবিধাৰ বাবে। গোটেই বিষয়টো কওকচোন, কি হৈছে? হয়, সুমি প্ৰধান আচলতে মোৰ সম্পৰ্কত মানে খুলখালীৰ ছোৱালী। আমি বাল্যকালৰ পৰাই, জন্মৰ পৰাই জানো তেওঁক, আৰু বৰ অমায়িক ছোৱালী, আৰু গাঁৱৰ মানুহবিলাকৰ ইমান প্ৰিয় আছিল যে আচলতে তাই গাভৰু হোৱাৰ লগে লগে যেতিয়া বিয়া দিবলগীয়া হ'ল, ল'ৰা ঠিক কৰাৰ ক্ষেত্ৰতো আমাৰ গাঁৱৰ মানুহেই, আৰু লগতে তাইৰ বিয়াৰ কাৰণে গোটেই যা যোগাৰ এভৰিথিং গাঁৱৰ মানুহে কৰি ৰেডি হৈ আছিলে। আৰু মই অলপতে শুনিবলৈ পালোঁ, তাই যিজনী টুটুমণি নাথৰ গুৰুতৰভাৱে আহত হৈছে, টুটুমণি নাথ আৰু সুমি প্ৰধান দুয়োগৰাকী আজি কিছু বজাৰ কৰিবৰ কাৰণে গুৱাহাটীলৈ যোৱা কথা আছিল হেনো। গতিকে আচলতে এনেকুৱা ধৰণৰ হ'ল যে আমাৰ গা শিয়ৰি উঠিল কথাটো শুনাৰ লগে লগে, যে ছোৱালীবিলাকে তেনেকৈ ৰাফ ড্ৰাইভিঙো নকৰে। আৰু গম পাইছোঁ 200 মিটাৰ দূৰত থকা কোনোবা প্ৰত্যক্ষদৰ্শীয়ে কোৱা মতে এখন ক'লা ৰঙৰ স্কৰ্পিঅ' গাড়ীয়ে তেওঁলোকক মহতিয়াই নিলে, আৰু তেওঁলোক নিজৰ ছাইডতে আছিল। গতিকে এই দুৰ্ঘটনাৰ কাৰণে আমি প্ৰশাসনক জনাইছোঁ যে বিভিন্ন ঠাইত থকা CCTV কেমেৰাৰ জৰিয়তে অনুসন্ধান কৰি গাড়ীখন ধৰা পেলাবৰ কাৰণে আমি অনুৰোধ জনাই আহিছোঁ। আৰু তাইৰ ইতিমধ্যে আমি তেওঁৰ গৃহৰ সন্মুখত থিয় হৈ আছোঁ, যদিও তেওঁৰ মাতৃক মই লগ পাইছোঁ অলপতে। মাকে মোক সুধিছে যে কি হৈছে, তাৰপিছত মই ঘপকৈ ক'বলৈ সাহস নকৰিলোঁ। তাই নিজেই ক'লে যে মোকতো কোনেও একো কোৱা নাই। মই কৈছোঁ দুৰ্ঘটনা এটা হৈছে, সেইবুলি মই সামৰি পেলাই থৈ দিলোঁ। হয়, পিতৃও গম নাপায়? পিতৃয়ে গম পায় বুলি এতিয়া গম পাইছোঁ। পিতৃ মানে অলপ মানুহজন অলপ হোজা টাইপৰ মানুহ, তেওঁ দিন হাজিৰা কৰে, আৰু এই ঘৰখনৰ গোটেই মানে আৰ্থিক দৈন্যতাত ভোগা ঘৰ বুলি ক'ব লাগিব। ঘৰখনৰ কেৱল মাত্ৰ মূল উপাৰ্জনকাৰী সুমি প্ৰধান আছিলে। তাই কাটিং নিটিং কাপোৰ চিলোৱা ইত্যাদি কৰিছিল। আৰু আমাৰ চিন্তা এইটো নাছিল, আমাৰ চিন্তা আছিল তাইৰ বিয়া হৈ যোৱাৰ পিছত এই ঘৰখন কেনেকৈ চলিব, সেইটোৱে চিন্তা আছিল। কিন্তু এতিয়া একেবাৰে তাৰ সম্পূৰ্ণভাৱে বিপৰীত ঘটনা যিটো হ'ল, আমি সকলোবোৰ মৰ্মাহত, আমি গাঁৱৰ সম্পূৰ্ণ ৰাইজ মৰ্মাহত হৈ আছে। বিয়াৰ বজাৰ কৰা হ'ল, সম্পূৰ্ণ প্ৰস্তুতি চলিছিলে? বিয়াৰ বজাৰ প্ৰায় শেষেই হৈছিল, কিন্তু আচলতে তেওঁৰ ভিনদেউ বাহিৰত ছত্তীশগড়ত চাকৰি কৰে, চাকৰি সূত্ৰে তেওঁ সময়ত আহি পোৱা নাই, নহ'লে আজিৰ দিনটোতে বিয়া হোৱাৰ কথা আছিল। আমাৰ লগত আৰু আছে, গাঁৱৰ স্থানীয় লোক আছে। কওকচোন, এটা মৰ্মান্তিক দুৰ্ঘটনা, হয় কি ক'ব? হয়, আমি মানে গাঁওবাসী চবে মানে দুখ প্ৰকাশ কৰিছোঁ, ইমান ডাঙৰ এটা ঘটনা ঘটি গ'ল। কিয়নো উঠি অহা ছোৱালী আৰু মানে নতুন সংসাৰ এটা গঢ়িবলৈ গৈ আছিল। মৰ্মাহিত হৈছোঁ আমি, গোটেই গাঁওখনৰ মানে ৰাইজ বহুত ভাগি পৰিছোঁ মানে দৃশ্যটো দেখি। আৰু আমি মানে প্ৰশাসনক এইটো দাবী জনাওঁ যে সেই গাড়ীখন স্কৰ্পিঅ' ক'লা বাহন যিখন মানে ক'লে, সেই গাড়ীখন মানে সোনকালে মানে ধৰক, আৰু মানে যিটো হয় আৰ্থিক সাহাৰ্য বা যিকোনো মানে হেৰি হয়, মানে পজিটিভ হেৰিটো নহয় জানো, পাব লাগে। কিয়নো ঘৰখনৰ সমস্যাও বহুত আছে, উপাৰ্জনকাৰী কোনো নাই। যিটো হওক মানে সেইটো প্ৰশাসনে অলপ মানে চকু দি মানে তাৰ সঠিক সিদ্ধান্তটো লওক আৰু। নিশ্চয়। আৰু এইখনে হৈছে এই সুমি প্ৰধানৰ ঘৰ। আৰু আচলতে আজি তেওঁলোকৰ বিয়া আছিলে, কিন্তু বিশেষ কাৰণত বিয়া পিছুৱাইছিলে। মে'ৰ আচলতে 10-11 তাৰিখে বিয়া হৈছিলে। ইতিমধ্যে বজাৰ কৰি সকলো সমাপ্ত হৈছিলে, আৰু ৰাতিলৈ তেওঁৰ আচলতে গুৱাহাটীলৈ যোৱা কথা আছিলে বজাৰ কৰিবলৈ। আৰু বান্ধৱী টুটুমণি নাথৰ ঘৰৰ পৰা আহোঁতে পুৱা আচলতে এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আৰু ক'লা ৰঙৰ এখন স্কৰ্পিঅ' বাহনে আচলতে পিছফালৰ পৰা খুন্দিয়াই টুটুমণি যিগৰাকী সুমি প্ৰধান, তেখেতৰ আচলতে মৃত্যুমুখত পৰিছে। আৰু এতিয়া সমগ্ৰ গহপুৰ অঞ্চলতে শোকৰ ছাঁ পৰিছে। আৰু আমি ND24 কিছু শেহতীয়া পৰিৱেশ দেখাৰ চেষ্টা কৰিলোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।